নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। DME যি 2008টা পদ আছিলে তাৰ এডমিট কাৰ্ডৰ সম্পৰ্কে এটা ডাঙৰ আপডেট আহি গৈছে বা নটিচ আহি গৈছে। স্বাস্থ্য বিভাগৰ এডমিট কাৰ্ডৰ ওপৰত গ্ৰেড 3-4 এক্সামসমূহৰ এডমিট কাৰ্ডৰ ওপৰত এখন আপোনালোকৰ নটিচ জাৰি কৰি দিছে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। নটিচখনত কি আছে, লগতে গ্ৰেড 3-4 এক্সামসমূহ কেতিয়া হ'ব, এই মাহতে অনুষ্ঠিত হ'ব নেকি, আৰু লগতে সকলোখিনি কথা মই এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা কৈছোঁ, ইয়াত আপোনালোকৰ 2008টা পদৰ ভেকেঞ্চি আছে। লগতে এই ভেকেঞ্চিখিনি আপোনালোকৰ 5খন মেডিকেল কলেজ মানৰ পৰা আহিছিলে, যেনেকৈ আপোনালোকৰ নগাঁও, নলবাৰী, ধুবুৰী আৰু লগতে আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজখন পিছত এড কৰি দিছিলে। 2008টা পদ আছিলে আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 আছিলে। গ্ৰেড 4 আপোনালোকৰ 647মান আছিলে, আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে এপ্লাইসমূহ হৈ গৈছিলে, কিন্তু বৰ্তমান আপোনালোকে ইণ্টাৰভিউ ডেটৰ ওপৰত কোনো নটিচ অহা নাছিলে। কিন্তু বৰ্তমান সময়ত আপোনালোকৰ নটিচখন আহি গ'ল। আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হৈ যাব। কোনখিনি পদৰ ফেব্ৰুৱাৰীৰ 4 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বুলি এখন নটিচ আহিছে, এই কোনখিনি হ'ব, লগতে গ্ৰেড 3, গ্ৰেড 4 বাবে আপডেট আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে নটিচখন দেখিব পাইছে যে 4/2/2024 তাৰিখে আপোনালোকৰ যিসমূহ নাৰ্ছ ষ্টাফৰ ভেকেঞ্চি আছে, সেই ভেকেঞ্চিসমূহ 4 তাৰিখে, ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ডসমূহ 27 জানুৱাৰীৰ পৰা ডাউনলোড কৰিব পাৰিব dme.assam.gov.in অফিচিয়েল ৱেবছাইটৰ পৰা। আৰু লগতে আপোনালোকৰ যিসমূহ গ্ৰেড 3, গ্ৰেড 4 এক্সাম সম্পৰ্কে আপডেটটো কৈ দিছোঁ যে আগতে আপোনালোকে দেখিব পাইছে যে DME কোনোবা এটা এক্সাম হোৱাৰ পিছতে এসপ্তাহৰ পিছতে নেক্সট এক্সামসমূহ হৈ যায়। সেই হিচাপত আপোনালোকৰ 4 তাৰিখৰ পৰা যদি আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি এক্সাম হয়, তেতিয়া আপোনালোকৰ নেক্সট 11 তাৰিখ মানে গ্ৰেড 3 এক্সাম হৈ যাব পাৰে, আৰু 18 তাৰিখ মানে গ্ৰেড 4 এক্সাম হৈ যাব। মানে আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে গ্ৰেড 3, গ্ৰেড 4 আপোনালোকৰ এক্সামসমূহ হৈ যাব। সেইকাৰণে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক যদি আপোনালোকে চাকৰি ল'ম বুলি ভাবে। তাকে কৈছোঁ। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।